নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, চতুৰ্থবাৰৰ বাবে বিটিচিৰ মুৰব্বী হিচাপে শপত ল'লে হাগ্ৰামা মহিলাৰীয়ে। অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত শপত বাক্য পাঠ কৰে হাগ্ৰামা মহিলাৰীয়ে। 5 বছৰৰ মূৰত আজি পুনৰ ক্ষমতাৰ বাগজুৰি হাতত ল'লে হাগ্ৰামা মহিলাৰীৰ BPF-এ। চতুৰ্থবাৰৰ বাবে বিটিচিৰ মুৰব্বী হিচাপে শপত ল'লে হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি সচিবালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত হাগ্ৰামা মহিলাৰীক শপত বাক্য পাঠ কৰোৱাই অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। হাগ্ৰামা মহিলাৰীৰ লগতে উপ মুখ্য কাৰ্যবাহী ৰূপে শপত গ্ৰহণ কৰে ৰিখন দৈমাৰীয়ে। আৰু এই শপত গ্ৰহণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে ত্ৰিপুৰাৰ আঞ্চলিক দল ত্ৰিপুৰাৰ নেতা প্ৰদ্যুৎ কিশোৰ মাণিক্যদেৱ বাৰ্মাৰ লগতে আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে 26 ছেপ্টেম্বৰত ঘোষণা কৰা বিটিচি নিৰ্বাচনৰ ফলাফলত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF দলে এইবাৰ অভিলেখ সংখ্যক 28খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি মুখলধাৰ বৰষুণ। আগন্তুক 24 ঘণ্টা সাৱধান হওক ৰাজ্যবাসী। আগন্তুক 24 ঘণ্টাত অধিক ভয়ংকৰ ৰূপ ল'ব বতৰে। আগন্তুক 24 ঘণ্টাত সমগ্ৰ অসমত হ'ব প্ৰবল বৰষুণ। ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৃহৎ পৰিকল্পনা। এতিয়াৰ পৰা EMI পৰিশোধ নকৰা গ্ৰাহকৰ সামগ্ৰীৰ সেৱা বন্ধ কৰাৰ ব্যৱস্থা কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। EMI পৰিশোধ নকৰিলে বন্ধ হৈ পৰিব মোবাইল ফোন, টিভি আদিৰ সেৱা। বেংক আৰু বিত্তীয় সংস্থাৰ সৈতে আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ বিৰুদ্ধে এজাহাৰ দাখিল। লতাশিল থানাত এজাহাৰ দাখিল অধিবক্তা হৃদয় শৰ্মাৰ। ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ 11 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল অধিবক্তা হৃদয় শৰ্মাৰ। পৰৱৰ্তী খবৰ, 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম বিজেপিত খহনীয়া। এইবাৰ বিজেপি ত্যাগ কৰিলে শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি বাতাস ওৰাঙে। ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। উল্লেখযোগ্য যে ঢেকীয়াজুলি সমষ্টিৰ 2011 চনৰ প্ৰাৰ্থী আছিল এইগৰাকী ওৰাং। মন্ত্ৰী অশোক সিংহলৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতৰ পৰিণতিত দল ত্যাগ কৰে ওৰাঙে। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। বৰ্তমান দেশৰ কাৰাগাৰত বন্দী হৈ আছে 74% নিৰ্দোষী লোক। অৰ্থাৎ বৰ্তমান সময়ত দেশত 5.3 লাখ কয়দী আছে। আৰু তাৰ ভিতৰৰ 3.9 লাখ কয়দীয়ে দোষী সাব্যস্ত নোহোৱাকৈয়ে কটাই আছে বন্দীত্বৰ জীৱন। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এইবাৰ ৰুদ্ৰাংকৰ হাজৰিকাক বশিষ্ঠ আৰক্ষীৰ তলব। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মূল অভিযুক্ত আৰু মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল এইগৰাকী ৰুদ্ৰাংকৰ হাজৰিকাই। আৰু তাৰ পিছতে এতিয়া হাজৰিকাক বশিষ্ঠ আৰক্ষীয়ে তলব কৰিছে জেৰা কৰিবলৈ। পৰৱৰ্তী খবৰ, বুলডোজাৰ নীতিক লৈ পুনৰ ক্ষুব্ধ হৈ পৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ BR গোহাঁই। ন্যায়াধীশগৰাকীয়ে এই সন্দৰ্ভত কয় যে বুলডোজাৰ চলোৱা মানে আইন ভংগ কৰা। কাৰোবাৰ ঘৰ ভাঙি দিয়াটো আইন বিৰোধী কাম। দেশৰ ন্যায়িক ব্যৱস্থা আইনৰ দ্বাৰা পৰিচালিত হয়, বুলডোজাৰৰ দ্বাৰা নহয়। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ BR গোহাঁইৰ। বুলডোজাৰ চলোৱা মানে আইন ভংগ কৰা। কাৰোবাৰ ঘৰ ভাঙি দিয়াটো আইন বিৰোধী কাম। বুলডোজাৰ একশ্যনক লৈ দেশৰ মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য। চৰকাৰ একেলগে বিচাৰক, জুৰি আৰু জল্লাদ হ'ব নোৱাৰে।
মুখ্য ন্যায়াধীশ বি.আৰ. গোভাইল এই ডাঙৰ মন্তব্য। বুলডোজাৰ একশ্যনক কঠোৰ ভাষাৰে গৰিহণা জনালে CJI গৰাকীয়ে। দেশৰ ন্যায়িক ব্যৱস্থা আইনৰ দ্বাৰা পৰিচালিত হয়, বুলডোজাৰৰ দ্বাৰা নহয়। অভিযুক্তৰ ঘৰত বুলডোজাৰ চলোৱা মানেই আইন উলংঘা কৰা। বুলডোজাৰ একশ্যনে সংবিধানৰ আশ্ৰয়ৰ মৌলিক অধিকাৰ উলংঘা কৰে। কাৰ্যপালিকাই ন্যায়পালিকাৰ দৰে কাম কৰিব নোৱাৰে। মৰিচাচৰ এটা অনুষ্ঠানত অংশ লৈ এই মন্তব্য CJI বি.আৰ. গোভাইল। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আন এক ভয়ংকৰ অভিযোগ। যুৱ অধিবক্তা নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এইগৰাকী সিদ্ধাৰ্থ শৰ্মা আৰু এই অভিযোগ উত্থাপন কৰিছে নম্ৰতা বৰাৰ পৰিয়ালে। বিগত 4 জুনত মেঘালয়ৰ নংপত মৃত্যু হৈছিল নম্ৰতা বৰাৰ আৰু নম্ৰতা বৰাৰ অস্বাভাৱিক মৃত্যুক দিয়া হৈছিল দুৰ্ঘটনাৰ ৰূপ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে নম্ৰতা বৰাৰ পৰিয়ালে। পৰৱৰ্তী খবৰ, বজ্ৰপাতত 10 গৰাকী লোকৰ মৃত্যু। বিহাৰত ধুমুহা বৰষুণ বজ্ৰপাতৰ ভয়ংকৰ ৰূপ। এই পৰ্যন্ত 10 গৰাকী লোকৰ মৃত্যু হৈছে, লগতে আঘাতপ্ৰাপ্ত হৈছে আন 13 গৰাকী লোক। পশ্চিম চম্পাৰণ, ভোজপুৰ, জাহানাবাদ, কিষাণগঞ্জত বজ্ৰপাত আৰু এইসমূহ অঞ্চলত সৰ্বমুঠ 10 গৰাকী লোকৰ মৃত্যু হৈছে আৰু আঘাতপ্ৰাপ্ত হৈছে 13 গৰাকী লোক। পৰৱৰ্তী খবৰ, ছানে তাকাইছি হ'ব জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। শনিবাৰে হোৱা ভোটগ্ৰহণৰ অন্তত লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ পৰা নিৰ্বাচিত হৈ তাকাইছি আৰু 15 অক্টোবৰত জাপানৰ প্ৰধানমন্ত্ৰীৰূপে শপত ল'ব এইগৰাকী প্ৰাক্তন বিত্তীয় সুৰক্ষা মন্ত্ৰী ছানে তাকাইছি। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুক লৈ বিধায়ক অখিল গগৈৰ পুনৰ ডাঙৰ মন্তব্য। জুবিন গাৰ্গক ইমান ভাল পোৱাৰ পিছতো কিয় ন্যায় দিয়া নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই প্ৰশ্ন বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰদেশৰ চিন্দৱাৰাত বিষাক্ত কফ চিৰাপ খাই 11টি শিশুৰ মৃত্যু। শিশুক কফ চিৰাপৰ প্ৰেছক্ৰিপশ্যন দিয়া ডাক্তৰ প্ৰবীণ সোণীক গ্ৰেপ্তাৰ আৰক্ষীৰ। লগতে তামিলনাডুৰ কলদ্বীপৰ চিৰাপ নিৰ্মাতা কোম্পানী শ্ৰেচুন ফাৰ্মাচিউটিকেলছৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। পৰৱৰ্তী খবৰ, 2026 চনৰ মাৰ্চ মাহত ভাৰতত নিক্ষেপ হ'ব মাওবাদ। এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ছত্তীশগড়ৰ বাস্তাৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাওবাদী সদস্যসকলক অস্ত্ৰ শস্ত্ৰ সম্বৰণ কৰি বুজাবুজিলৈ আহিবলৈ আহ্বান জনাইছে। অমিত শ্বাহে কয় যে মই সকলো জনজাতীয় ভাই ভনীক ক'ব বিচাৰোঁ যে আপোনালোকে আপোনালোকৰ অঞ্চলৰ যুৱক যুৱতীসকলক অস্ত্ৰ শস্ত্ৰ এৰি শান্তিৰ পথলৈ আহিবলৈ কওক। তেওঁলোকে অস্ত্ৰ এৰি মূৰ ভুটিলৈ আহক আৰু আমাৰ উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হওক। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মই আকৌ এবাৰ স্পষ্টকৈ ক'ব বিচাৰোঁ যে নক্সাল আন্দোলনৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ উন্নয়নৰ বাবে আমি অংগীকাৰবদ্ধ, গতিকে ইয়াত অন্য আলোচনাৰ প্ৰশ্নই নুঠে। অমিত শ্বাহে লগতে কয় যে যদি আপোনালোকে হাতত অস্ত্ৰ তুলি শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰে তেন্তে আমাৰ সশস্ত্ৰ বাহিনী CRPF আৰু ছত্তীশগড় আৰক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব। অমিত শ্বাহে শেষত কয় যে 2026 চনৰ 31 মাৰ্চ হৈছে এই দেশৰ ভূমিৰ পৰা নক্সালবাদক বিদায় দিয়াৰ নিৰ্দিষ্ট তাৰিখ। পৰৱৰ্তী খবৰ, আদানীক নতুন তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি আবণ্টন আৰু এই সন্দৰ্ভত NDAক সমালোচনা বিহাৰ কংগ্ৰেছৰ। কংগ্ৰেছ নেতা কানহায়া কুমাৰে শনিবাৰে অৰ্থাৎ 4 অক্টোবৰ তাৰিখে নিৰ্বাচনমুখী বিহাৰৰ ভাগলপুৰ জিলাৰ পীৰপাইণ্টত নিৰ্মাণ হ'বলগীয়া তাপবিদ্যুৎ কেন্দ্ৰৰ কথা উল্লেখ কৰি চৰকাৰক খোৰদাৰ সমালোচনা কৰে। তেওঁ কয় যে ভোটচোৰ চৰকাৰখনে এইবাৰ মাটি চুৰ কৰিবলৈ ওলাইছে। পাটনাস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি নেতাগৰাকীয়ে প্ৰশ্ন কৰে যে কিছু সময়ৰ পৰা বিহাৰত ভূমিৰ জৰীপ চলি থকাৰ কথা চলি আছিল আৰু মানুহে নিজৰ মাটিৰ কাগজ পত্ৰ হাতত লৈ স্থানীয় চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি আছিল, কিন্তু চৰকাৰৰ আচল উদ্দেশ্য আছিল দখল কৰিবলগীয়া মাটি চিনাক্ত কৰি এই ভূমি ব্যৱসায়ী বন্ধুৰ হাতত গতাই দিয়া।
ভাগলপুৰৰ 1000 একৰৰ অধিক মাটি বিদ্যুৎ প্ৰকল্পৰ বাবে গৌতম আদানীক প্ৰতি একৰত মাত্ৰ 1 টকাৰ হাৰত কিয় দিয়া হ'ল এই প্ৰশ্ন কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। কানহায়া কুমাৰে লগতে উল্লেখ কৰে যে শক্তি প্ৰকল্পটো পূৰ্বৰ ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স চমুকৈ ইউপিএ চৰকাৰে আৰম্ভ কৰিছিল যদিও পিছলৈ ইয়াক কাৰ্যত সন্দেহজনক চৰ্তত আদানী গোটক গতাই দিয়া হ'ল। ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা পৱন খেৰাই অভিযোগ কৰিছিল যে যেতিয়াই আৰু য'তে বিধানসভাৰ নিৰ্বাচন আহে আৰু বিজেপিয়ে নিৰ্বাচনত পৰাস্ত হোৱা যেন অনুভৱ কৰে তেতিয়াই আদানীক এনে উপহাৰ দিয়ে। খেৰাই কয় যে ইয়াৰ বাবে বিজেপিয়ে এক বিশেষ আৰ্হি মানি চলে। মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ছত্তীশগড়ত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদানী গ্ৰুপক এইদৰে শক্তি প্ৰকল্প দিয়া হৈছিল, য'ত যেতিয়া তেওঁলোকে বিজেপি নিৰ্বাচনত পৰাস্ত হ'ব বুলি অনুভৱ কৰে তেতিয়াই আদানী গোটক এনে উপহাৰ দিয়া হয়। লগতে প্ৰকল্পটোৰ বাবে চুক্তিবদ্ধ হোৱা শক্তি বিতৰণৰ দৰৰ ওপৰতো কানহায়া কুমাৰে প্ৰশ্ন উত্থাপন কৰে। তেওঁ লক্ষ্য কৰে যে অন্য ৰাজ্যত আদানী গ্ৰুপে প্ৰতি ইউনিটত 3 পৰা 3.5 টকা অৰ্থাৎ 3 টকা 50 পইচাত নিৰ্দিষ্ট হাৰত শক্তিৰ চুক্তি লৈছে, কিন্তু বিহাৰত তেওঁলোকক প্ৰতি ইউনিটত 6 টকা দৰত চুক্তি প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে 5 বছৰৰ ভিতৰত এই প্ৰকল্প আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স চমুকৈ NDA চৰকাৰে ভাগলপুৰ জিলাৰ পীৰপাইণ্টিত 2400 মেগাৱাটৰ অতি জটিল তাপবিদ্যুৎ প্ৰকল্পৰ বাবে 1050 একৰ মাটি হস্তান্তৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।